আমাৰ সকলোৰে নামৰ প্ৰথম আখৰটোৰ কিছুমান মহত্ব থাকে কাৰণ আমাৰ যেতিয়াই নামাকৰণ কৰোৱা হয় আমাৰ জন্মৰ সময় জন্মৰ তিথি আৰু সেই সকলোবোৰ চোৱাচিতা কৰিয়ে আমাৰ নাম ৰখা হয় বা নামাকৰণ কৰোৱা হয় সেয়েহে আমাৰ নামৰ প্ৰথম আখৰটোৱে আমাৰ জীৱনৰ বিষয়ে কিছুমান আমাক আভাস দিয়ে আৰু সেই আভাসখিনিৰ বিষয়ে আমি হয়তো গম নাপাওঁ গতিকে আজি এই ভিডিঅ'টোত আমি জনাম যে আপোনাৰ নাম যদি এ আখৰ দি আৰম্ভ হৈছে অৰ্থাৎ ইংৰাজী এলফাবেট এৰে যদি আৰম্ভ হৈছে গতিকে আপোনাৰ নামৰ প্ৰথম আখৰটোৰ জৰিয়তে আপুনি এইটো গম পাব পাৰিব যে আপোনাৰ জীৱনৰ বিবাহৰ সময় কেতিয়া বয়স কেতিয়া কোনটো বয়সত আপুনি সফলতা অৰ্জন কৰিব পাৰে আপোনাৰ আচাৰ বিচাৰ ব্যৱহাৰ স্বভাৱ আপোনাৰ শুভ দিন কোন কেইটা শুভ ৰং কি শুভ সংখ্যা কি লগতে আপুনি জীৱনৰ কোনটো সময়ত নিজৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ বুলি এটা পৰিণিত বা পৰিগণিত নিজকে কৰিব পাৰিব এই সকলোবোৰৰ বিষয়ে আপোনাৰ নামৰ সেই প্ৰথম আখৰটোৱে আপোনাক কিছুমান সংকেত প্ৰদান কৰে গতিকে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম যিসকল মানুহৰ নাম এৰে আৰম্ভ হয় অৰ্থাৎ ইংৰাজী এলফাবেট এৰে আৰম্ভ হয় সেইসকল মানুহ বা ব্যক্তিৰ কি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সফলতা বা মই যিখিনি ক'লোঁ সেইখিনি কিমান সময়ত দেখিবলৈ পাব গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই বেছি গুৰুত্বপূৰ্ণ যিসকলৰ নাম এৰে আৰম্ভ যদি আপোনাৰ নাম এৰে আৰম্ভ হৈছে বা আপোনাৰ পৰিয়ালৰ বা আপোনাৰ ভালপোৱা মানুহজনৰ নিশ্চয়কৈ ভিডিঅ'টো আপোনাৰ বাবে আপুনি শেষলৈকে চাওক আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাইকে এনেকুৱা ধৰণৰ আৰু মই প্ৰত্যেকটো এলফাবেটৰ ওপৰত ভিডিঅ' লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কমেণ্ট বক্সত এবাৰ আপুনি আপোনাৰ নামটো লিখিবলৈ নাপাহৰিব আৰু লগতে ওম নমঃ শিৱায় বুলি লিখিবলৈও নাপাহৰিব জ্যোতি শব্দ বৰ্ণমালা অনুসৰি যিসকল লোকৰ নাম এই আখৰে আৰম্ভ হোৱা ব্যক্তিসকল বা মানুহবোৰ খুবেই বেছি ধৈৰ্যৱান হয় খুব বেছি কষ্ট কৰিব পৰা প্ৰকৃতিৰ হয় এওঁলোকে যিকোনো পৰ্যায়লৈকে নিজৰ কৰ্মত বা নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে কষ্ট কৰিবলৈ কুণ্ঠাবোধ নকৰে এওঁলোকে বেলেগক আকৰ্ষণ কৰি ভাল পায় নিজৰ প্ৰতি নিজৰ কামৰ প্ৰতি বেলেগক আকৰ্ষণ কৰিব পাৰে আকৰ্ষিত কৰিব পাৰে আৰু খুব বেছি আকৰ্ষণীয় মানুহৰ প্ৰতি এওঁলোক খুব সহজতে ঢাল খায় অৰ্থাৎ যদি তেওঁলোকে ভাল পোৱা ধৰণৰ বা তেওঁলোকৰ লগত একে ধৰণৰ কথা মিলা মিছা যদি কোনো ব্যক্তি বা মানুহ পায় তেওঁলোকে সেই সকলৰ সৈতে খুব সহজতে নিজকে বিলীন কৰিব পাৰে খুব সহজতে তেওঁলোকৰ প্ৰতি নিজক পছন্দ কৰাব পাৰে বা আকৰ্ষণীয় হৈ পৰে এওঁলোকে নিজকে যিকোনো পৰিস্থিতিলৈকে নিয়াৰ সক্ষমতা ৰাখে যিমানটো কষ্ট যিমান যি কৰিবলগীয়া হয় সিমানটো কাম কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে এওঁলোকে নিজৰ কৰ্মত উপনীত হ'বৰ বাবে সকলোবোৰ কষ্ট কৰিব পাৰে এওঁলোকে নিজৰ চতুৰতাৰ জৰিয়তে নিজৰ বুদ্ধিৰ জৰিয়তে বেলেগতকৈ নিজক পৃথক দেখুৱাবলৈ সক্ষম হয় হাজাৰজনৰ মাজত নিজকে পৃথক দেখুৱাব পাৰে মানুহৰ আকৰ্ষণ তেওঁলোকে লাভ কৰে এওঁলোকৰ নিজৰ স্বাৰ্থৰ লগত জড়িত কাম কাজৰ বাবে বা অধ্যয়নে হওক জীৱনটো গঢ় দিয়াই হওক চাকৰি কেৰিয়াৰ ব্যৱসায় ইত্যাদি যিকোনো ধৰণৰ ব্যৱসায় বা যিকোনো ব্যৱস্থাতে হওক তেওঁলোকে সফল হ'বৰ বাবে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে যিকোনো পৰ্যায়লৈকে যাব পাৰে যদিও বা সেয়া সম্বন্ধৰ ক্ষেত্ৰতে হওক বা সেয়া যিকোনো কামেই হওক এওঁলোকৰ বিচাৰ চিন্তাধাৰা উচ্চ স্তৰৰ হয় বেলেগতকৈ এওঁলোকে অলপ বেলেগ ধৰণৰ চিন্তা চৰ্চাবোৰ কৰিবলৈ যত্ন কৰে এওঁলোকে নিজৰ ভুল আৰু দুৰ্বলতাক স্বীকাৰ কৰি লয় আমি বহুতে নিজৰ ভুলবোৰ যদি কোনোবাই দেখুৱাই দিয়ে তেন্তে হ'লে আমাৰ হয়তো খং উঠে বা আমি জ্বলো কিন্তু এই আখৰৰ ব্যক্তিসকলে নিজৰ ভুল কোনোবাই দেখুৱাই দিলে সেই ভুলটোৰ ওপৰত তেওঁলোকে নিজকে শুধৰণি কৰে আৰু স্বীকাৰ কৰি লয় তাৰ জৰিয়তে তেওঁলোকে নিজৰ দুৰ্বলতাখিনি সংশোধন কৰে আৰু নিজক বহুত বেছি বেলেগতকৈ সুন্দৰ বা শ্ৰেষ্ঠ কৰি তুলিবলৈ যত্ন কৰে এই আখৰ ব্যক্তিসকলৰ এটা ধৰ্ম আছে কি যে এওঁলোকে চিধা চিধি কথা কৈ ভাল পায় আৰু এওঁলোকে এইটো বিচাৰে যে তেওঁলোকক কোনোবাই যদি কিবা কথা কয় যাতে চিধা চিধিকৈ কয় কোনো ধৰণৰ মেৰ পাক বা তেনেকুৱা ধৰণৰ কথা এওঁলোকে কেতিয়াও ভাল নাপায় এওঁলোকৰ কুণ্ডলীত বৌদ্ধ যদি প্ৰবল থাকে তেন্তে হ'লে এওঁলোকৰ বাণী খুব বেছি সুন্দৰ হয়
আৰু কথাবোৰ মধুৰ হয়, মানুহক আকৰ্ষণ কৰিব পাৰে আৰু এওঁলোকৰ শব্দকোষৰ ভাণ্ডাৰ পৰিপূৰ্ণ ৰূপ দেখিবলৈ পোৱা যায়। অৰ্থাৎ এওঁলোকৰ মুখৰ পৰা যি শব্দ ওলাব, যি তত্ত্বগধুৰ শব্দ, সেই শব্দৰ ভাণ্ডাৰ বহুতে বেছি সুন্দৰ আৰু মানুহক শুনি ভাল পোৱাৰ ধৰণৰ এক শব্দ বা তেওঁলোকে বাক্য গঠন কৰিব পাৰে। এই আখৰ ব্যক্তিসকলক বেলেগ মানুহে কিন্তু সহজতে বুজি পাব পাৰে আৰু এওঁলোকৰ ব্যৱহাৰ বা নেচাৰ দেখি মানুহে খুব সহজতে এওঁলোকক ভাল বা বেয়া সেইটো জাজ কৰিব পাৰে আৰু এই আখৰ ব্যক্তিয়েও সেয়া বেলেগক দেখি অনুমান কৰিব পাৰে। সমাজ, পৰিয়াল, বেপাৰ বাণিজ্য বা মিতিৰ কুটুম যিতে হওক, বন্ধু বান্ধৱীৰ ভিতৰত এওঁলোক এক বিশেষ পদত বা এওঁলোকক মানুহে অলপ বেলেগ ধৰণে বা শ্ৰেষ্ঠ ৰূপত দেখা পায়। এওঁলোকে সদায় হৃদয়ৰ পৰা অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহুত বেছি ভাগ্যশালী আৰু এওঁলোক খুব বেছি আৱেগিক হয়। এওঁলোকে বেলেগ ব্যক্তিক, যিসকল অসহায় মানুহ আছে তেওঁলোকক সদায় সহায় কৰিবলৈ আগবাঢ়ি যায় আৰু তেওঁলোকক সহায় সহযোগিতা কৰি বহুতে বেছি মনত সন্তুষ্টি লাভ কৰে। এওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰতো বহুতে বেছি পৰিপূৰ্ণ দক্ষতা লাভ নকৰিলেও এওঁলোকে নিজৰ প্ৰচেষ্টা আৰু চতুৰতাৰে আয়ৰ আৰু উপাৰ্জনৰ এনে এক স্থিতি গঢ় দিয়ে যি অন্য ব্যক্তিয়ে অধিক পৰিশ্ৰম আৰু পঢ়া শুনা কৰিহে লাভ কৰিব পাৰে। অৰ্থাৎ কয় নহয় যে পঢ়া শুনাত বহুত বেছি চোকা নহয়, বহুত বেছি বেয়াও নহয়, এটা মধ্যমীয়াভাৱে তেওঁলোকে যায় আৰু এনেকুৱা কাম কৰে জীৱনত যি বহুত কষ্ট কৰি বেলেগে কৰে আৰু এওঁলোকে খুব সহজতে, খুব কম বুদ্ধি অৰ্থাৎ খুব কম সময়ত আৰু খুব নিজৰ বুদ্ধি যি আছে ব্যৱহাৰ কৰি এওঁলোকে সফলতা অৰ্জন কৰে বেলেগতকৈ বেছি। নিজৰ পৰিয়ালক কিন্তু এওঁলোকে সদায় প্ৰাধান্য দিয়ে। যিমানে দুখ কষ্ট নাহক কিয় তেওঁলোকে নিজৰ পৰিয়ালটোৰ লগ কেতিয়াও নেৰে আৰু সমস্ত সুখ দিয়াটো এওঁলোকৰ পৰিয়ালৰ ক্ষেত্ৰত এটা বিশেষ গুণ। যিমান পাৰে ঘৰখনক সুখ সন্তুষ্টিত ৰাখিবলৈ যত্ন কৰে। এতিয়া ভাল আপোনালোকে হয়তো শুনিবলৈ পালে, কিন্তু এই আখৰৰ মানুহৰ কিছুমান দুৰ্বলতাও আছে। সেইবোৰ হৈছে কি, এওঁলোক খুব বেছি চঞ্চল স্বভাৱৰ হয় আৰু এওঁলোক সকলোবোৰ কথা কিন্তু কৰে নিজৰ মনৰ মতেহে। অৰ্থাৎ শুনাটো সকলোৰে শুনে, কোনোবাই যদি ভাল উপদেশো দিলে শুনিলে, ক'লেও শুনিলে, কিন্তু নিজৰ মনত যোনটো চলি আছে তেওঁলোকে সেইটোহে কৰে। পাছতহে অনুভৱ কৰে যে হয় সেইটো কৰিব নালাগিছিলে। কেতিয়াবা এনেকুৱা হয় যে কোনো ব্যক্তিয়ে এওঁলোকৰ মতত সমৰ্থন যেতিয়ালৈকে কৰি থাকে, অৰ্থাৎ হাত যেতিয়ালৈকে হাঁ কৈ থাকে ভালেই পায়, কিন্তু যদি কোনোবা ব্যক্তিয়ে এওঁলোকৰ অকণমান বিপৰীতে গ'ল, কিবা এটা ক'লে আৰু তেওঁলোকে হাঁ নকৰি না কৰিলে, তেনেকুৱা ক্ষেত্ৰত কিন্তু এওঁলোক হঠাতে সেই ব্যক্তিজনৰ ওপৰত বা মানুহৰ ওপৰত খং বা তেনেকুৱা ধৰণৰ, লাগিলে সেয়া প্ৰিয়জনেই নহওক কিয় বা যিকোনো নহওক কিয়, খন্তেক সময়ৰ বাবে হ'লেও কিন্তু তেওঁলোকৰ সেই খংটো আছে। তেওঁলোকে নিজক কেতিয়াও বেলেগৰ সেই হাঁ মিলোৱাৰ বিপৰীতে না কৰা দেখিবলৈ নিবিচাৰে। আৰু এওঁলোকৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদিও খং কৰে, তেওঁলোকৰ মনত কোনো ধৰণৰ পাপ বা হিংসাৰ ভাৱ নাথাকে সেই মানুহজনৰ প্ৰতি। এই আখৰ ব্যক্তিসকলৰ ক্ষেত্ৰত কৈছে যে খোলা মনোভাৱৰ হোৱাৰ বাবে জীৱনৰ বহু সময়ত এওঁলোকে এনে কিছুমান কথা কৈ যায় যিবোৰ কথা হয়তো ক'ব নালাগিছিলে, পাছতহে সেইটো অনুশোচনা হয় আৰু সেই দুৰ্বলতাটোৰ সুযোগ লৈ মানুহে তেওঁলোকক ঠগিবলৈ যত্ন কৰে। প্ৰেম জীৱন, এই আখৰ ব্যক্তিসকলৰ প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত কিছু পিছপৰা। এওঁলোকে অকণমান প্ৰেমৰ জগতখনৰ পৰা নিজকে পিছুৱাই ৰাখিবলৈ চেষ্টা কৰে, তথাপিও তেওঁলোক কিন্তু প্ৰেমৰ আৰু সম্বন্ধবোৰৰ এক গুৰুত্বপূৰ্ণ স্থানত ৰাখে। তেওঁলোকে যদিও প্ৰেমক বা প্ৰেমৰ পৰা পাছ পৰি থাকিব বিচাৰে, যেতিয়াই প্ৰেমত পৰে সেই প্ৰেমক কেতিয়াও তেওঁ অৱহেলা নকৰে, প্ৰবঞ্চনা নকৰে। তেওঁলোকে প্ৰেম ভালপোৱাক বিশ্বাস কৰে যদিও সেই বিশ্বাস, সেই প্ৰেম ভালদৰে প্ৰকাশ কৰিব নিবিচাৰে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে বহু কষ্ট কৰিবলগীয়া নহয়। এওঁলোকৰ ব্যক্তিত্ব আকৰ্ষণীয় প্ৰকৃতিৰ হয়, যাৰ ফলত সন্মুখৰ ব্যক্তিগৰাকীক খুব সহজতে তেওঁলোকৰ প্ৰতি আকৰ্ষণ কৰিব পাৰে। এওঁলোক লেখক, টেকন'লজি, পত্ৰকাৰ, পুলিচ, শিল্পী, চাৰ্জন, গুপ্তচৰ, ন্যায়ালয়ৰ কোনো ধৰণৰ অৰ্থাৎ উকিল, এডভকেট, হোটেল বা এনেকুৱা ধৰণৰ ইত্যাদি ক্ষেত্ৰসমূহত যদি চেষ্টা কৰে,
খুব সোনকালে বা তেওঁলোকে বহুত বেছি ভাল সফলতা প্ৰাপ্ত কৰিব নাইবা ওপৰৰ যিসমূহ উল্লেখ কৰা হ'ল বিকল্পসমূহত যদি তেওঁলোকে চেষ্টা কৰে যিকোনো এটা বিষয়ত ভাল প্ৰতিফলন দেখিবলৈ পোৱা যায় এতিয়া এয়া যিসকলৰ নাম এৰে আৰম্ভ হৈছে তেওঁলোকৰ বিবাহৰ বয়স কিমান তেওঁলোকৰ বিবাহৰ বয়স বিশেষকৈ 25 27 29 30 আৰু 31 বছৰত দেখিবলৈ পোৱা যায় এই সময়খিনিত তেওঁলোকৰ বিবাহৰ বয়স বা বিবাহ হোৱা দেখিবলৈ পোৱা যায় শুভ সংখ্যা হৈছে তেওঁলোকৰ গোটেই জীৱনটোৰ বাবে 1 3 5 আৰু 7 শুভ ৰং হৈছে গুলপীয়া হালধীয়া আৰু বগা শুভ দিন বা বাৰ তেওঁলোকৰ বাবে হৈছে সোমবাৰ বুধবাৰ বৃহস্পতিবাৰ আৰু ৰাশি ৰত্ন অৰ্থাৎ হাতত ৰত্ন পৰিধান কৰাৰ ক্ষেত্ৰত ক'বলৈ গ'লে কোনো ব্যক্তিয়ে ৰাশি ৰত্ন ধাৰণ কৰিব নালাগে কিন্তু কুণ্ডলী অনুসাৰ যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে নিশ্চয়কৈ কুণ্ডলীত যদি আপোনালোকৰ ডিমান্ড কৰে যে হয় আপুনি আঙঠি বা পাথৰ পিন্ধিব লাগে তেন্তে হলে নিশ্চয়কৈ সেই পিন্ধিলে আপোনালোকৰ বাবে শ্ৰেষ্ঠ পৰিণাম হ'ব জ্যোতিষ শাস্ত্ৰ অনুসৰি আপোনালোকৰ শুভ বৰ্ষ কি অৰ্থাৎ কোন কেইটা বৰ্ষত আপুনি জীৱনত সফলতা পোৱাৰ এক সংকেত লাভ কৰিব বা সফলতা লাভ কৰিব সেই বৰ্ষ কেইটা হৈছে 22 24 27 29 আৰু 35 এই বৰ্ষসমূহৰ সৎ প্ৰয়োগ কৰি আপুনি নিজৰ কাৰ্যৰ জৰিয়তে নিজৰ কৰ্মৰ জৰিয়তে নিজৰ ভাগ্য সলনি কৰিব পাৰিব গতিকে এয়াই আছিল এই আখৰৰ ব্যক্তিসকলৰ জীৱনৰ বিষয়ে তেওঁলোকৰ ভাগ্য নিৰ্ধাৰণ কোন বছৰত হ'ব কি বছৰ তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ পাব আৰু তেওঁলোকৰ অন্যান্যসমূহ অন্য এটি ভিডিঅ' লৈ আহিম সেই ভিডিঅ'টোত মই আপোনালোকক অন্য এটি আখৰৰ বিষয়ে আলোচনা কৰিম গতিকে তেতিয়ালৈকে চেনেলটো চাই থাকিবলৈ নাপাহৰিব